জাপানে অসমৰ পৰা যথেষ্ট মেন পাৱাৰ ল'ব খুজিছে দিস ইজ এ ভেৰি ইণ্টাৰেষ্টিং ডেভেলপমেণ্ট তাৰ দুখন MOU হ'ব ইয়াতে 20 জনতকৈ বেছি জাপানৰ প্ৰফেছৰ আহিব জাপানৰ লেংগুৱেজ টেষ্টিং চেণ্টাৰ অসমত হ'ব আৰু দে আৰ ৰেডি টু টেক 50,000 আছামিজ ইউথ আমি যদি দিব পাৰোঁ মানে অসমত মই 1.5 লাখ চাকৰি যেনেকৈ দিব পাৰোঁ কিন্তু কিমান আমাৰ খৰচ হয় টকা হয় দৰমহা পাই 35,000 সো জাপানত 3 লাখ টকা দৰমহা হয় so they are ready to fast take 50,000 and gradually upscale it to any numbers Singapore আৰু এখন MOU কৰিব খুজিছে যত অসমৰ পৰা নাৰ্ছ লব আমি 17 গৰাকী ছোৱালীক পঠাইছিলো এইবাৰ মই সিঙ্গাপুৰত লগ পাইলো they are so happy আৰু আপোনালোকে আচৰিত হ'ব 17 জনীৰ 5 জনীয়ে গৰাকীয়ে আমাৰ মেডিকেল কলেজৰ চাকৰি ৰিজাইন দি গৈছে আমাৰ মেডিকেল কলেজৰ যি পাৰ্মানেন্ট চাকৰি সেই পাৰ্মানেন্ট চাকৰি ৰিজাইন দি সিঙ্গাপুৰত গৈছে সো সিঙ্গাপুৰ আৰু জাপানৰ লগত আমাৰ দুখন ডাঙৰ MOU সাইন হ'ব যেটো অসমৰ কাৰণে যুৱকসকলৰ কাৰণে এটা পাথ ব্ৰেকিং ইনিচিয়েটিভ হ'ব